আপোনালোকক অৱগত কৰিবলৈ আজি আগবাঢ়িছোঁ যে অসমৰ স্বাস্থ্য খণ্ডত ইতিমধ্যে দুটা আমাৰ স্বাস্থ্য সেৱা উৎসৱ পালন কৰা হৈছে। এইটো আমাৰ শিক্ষা খণ্ডত যেনেকৈ গুণোৎসৱ হয়, স্বাস্থ্য খণ্ডতো আমাৰ এনেকুৱা এটা স্বাস্থ্য সেৱা উৎসৱ। এইটো 3.0 ইতিমধ্যে ফাৰ্ষ্ট ফেজ হৈ গৈছিলে 6-8 এপ্ৰিল 2023। ছেকেণ্ড ফেজটো হৈছিলে এইটো তাত আমাৰ এইখন জিলাৰ পৰা ফাৰ্ষ্ট ফেজত 10টা ইনষ্টিটিউশ্যনে বি গ্ৰেড পাইছিল আৰু 18টা ইনষ্টিটিউশ্যনে চি গ্ৰেড পাইছিল। কিন্তু পিছৰ পৰ্যায়ত ছেকেণ্ড ফেজত আমাৰ এইখন জিলাৰ পৰা এ গ্ৰেড আমি 19খন ইনষ্টিটিউশ্যনে পাবলৈ সক্ষম হৈছিলোঁ আৰু বি গ্ৰেড 5খনে পাইছোঁ। ইয়াৰ কথাটো আচল উদ্দেশ্যটো হ'ল কি, শিক্ষা কেন্দ্ৰটো আমাৰ অসম চৰকাৰে গুৰুত্ব সহকাৰে লৈছে। ইয়াৰ আন্তঃগাঁথনি আৰু ইয়াৰ যিটো কাৰ্য দক্ষতা আগবঢ়াবৰ কাৰণে এই স্বাস্থ্য সেৱা উৎসৱ আৰম্ভ কৰিছিল। এইবাৰ আমাৰ থাৰ্ড ফেজ আহিছে। এই থাৰ্ড ফেজটো হ'ব আমাৰ 3 পৰা 5 ডিচেম্বৰৰ ভিতৰত 2024 চনত। ইতিমধ্যে আমাৰ চিডিউলটো অহা নাই, হয়তো 3, 4, 5ৰ ভিতৰত আমাৰ পৰিব। কোন অনুষ্ঠানটো কোনদিনাখন পৰিব আমি এতিয়ালৈকে গভৰ্ণমেণ্টৰ পৰা পোৱা নাই, যদিও আমাক এটা প্ৰেছ মিট দিব কৈছে ৰাইজৰ জ্ঞাতাৰ্থে। ইতিমধ্যে আমাৰ 34টাকৈ স্বাস্থ্য কেন্দ্ৰ আমাৰ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াত ডিষ্ট্ৰিক্ট হস্পিটেলো আছে, চাব ডিষ্ট্ৰিক্ট হস্পিটেলো আছে, কমিউনিটি হেল্থ চেণ্টাৰ আছে, তাৰোপৰি AM, PHE এই সকলোবিলাক অনুষ্ঠান সাঙুৰি পেলাই 34টা আমাৰ এই চিকিৎসা সেৱাৰ যিকেইখন আমাৰ কাৰ্যালয় আছে বা হস্পিটেল আছে, এইবিলাক হস্পিটেলত আমাৰ ইতিমধ্যে ইণ্টাৰনেল এছেছমেণ্টৰ কাৰণে আমি নটিফিকেশ্যন কৰা হৈ গৈছে, এইটো চলি আছে। আৰু এক্সটাৰ্নেল যিটো এছেছমেণ্ট হ'ব 3 পৰা 5ৰ ভিতৰত, ইয়াৰ কাৰণে আমাৰ বৰপেটা পৰা মেডিকেল কলেজৰ পৰা ইতিমধ্যে 8জন আমাৰ অধ্যাপক বা ছিনিয়ৰ লেভেল অধ্যাপক আহিব। তেখেতসকলে ষ্টেক হোল্ডাৰ হিচাপে আহি আমাৰ গোটেই তন্ন কৰি আমাৰ গোটেইখিনি ব্যৱস্থাটো চাব। তাৰ আগতে আমি ইণ্টাৰনেল এছেছমেণ্টখিনি কৰি লৈছোঁ, যাতে এই আমাৰ যিটো স্বাস্থ্য কেন্দ্ৰবিলাক আছে আমি গ্ৰেডটো যাতে আমি ওপৰলৈ নিব পাৰোঁ, যোৱাবাৰতকৈ যেতিয়া আৰু আমি নিব পাৰোঁ, আৰু কি আমাৰ ফেচিলিটি অসুবিধা হৈ আছে বা ৰাইজক কি সেৱা আমি আগবঢ়াবলৈ অসুবিধা হৈ আছে, এই সকলোখিনি এছেছমেণ্ট কৰিব। আমি আশা ৰাখিছোঁ এইবছৰ আমি অলপ ইয়াত উন্নত কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু এই যিটো স্বাস্থ্য সেৱা উৎসৱ, এই উৎসৱটোৱে আচলতে আমাৰ জনসাধাৰণৰ লগত জড়িত। কাৰণ এখন ভাল হস্পিটেল যদি ভাল নাথাকে তেতিয়াহ'লে ভাল চিকিৎসা দিব পৰা নাযায়। এই আন্তঃগাঁথনিখিনি আমি কেনেকৈ দূৰ কৰিব পৰা যায় তাৰ এছেছমেণ্ট এটা হ'ব। এছেছমেণ্টৰ ওপৰত গভৰ্ণমেণ্টে ইন নিয়াৰ ফিউচাৰ ইয়াৰ ওপৰত পদক্ষেপ ল'ব। থেংক ইউ। গুণগত সেৱাটোতো লাগিবই। গুণগত সেৱা নহ'লে আন্তঃগাঁথনি কৰি একো আমাৰ প্ৰফিট নহয়। যিহেতু গুণগত সেৱা আঁচনিটোৰ কাৰণে আমাৰ পাংচুৱেলিটিও লাগিব, আৰু ইয়াৰ যিখিনি আমাৰ কৰ্তব্য, আমাৰ নিষ্ঠা, আমাৰ কৰ্মচাৰীসকলৰ, ডক্টৰ, নাৰ্ছ বা অন্যান্য গ্ৰেড 4, গ্ৰেড 3 যিসকল আমাৰ বিষয়া কৰ্মচাৰী থাকে, তেখেতসকলৰ ওপৰত এটা এছেছমেণ্ট হ'ব। তেওঁলোকে কেনেকৈ ধৰণে সেৱা আগবঢ়াইছে সেইটো হ'ল গুণগত। কেনেকুৱা গুণ আছে আমাৰ আমি ৰাইজক দিব পাৰিছোঁ, এই ক্ষেত্ৰত আমি কৰিম। আৰু ইয়াৰ উপৰিও থাকিব যে কিছুমান ক্ষেত্ৰত আমাৰ অসুবিধা আছে, যেনেকৈ আপোনাৰ আমাৰ ছাফিচিয়েণ্ট ষ্টাফ নাই, ডক্টৰ নাই বা ফাৰ্মাচিষ্ট নাই, এইবিলাকৰ এটা মূল্যায়ন হ'ব বা সেইটো আমি এটা হিচাপ ওলাব। সেইটো আমি গভৰ্ণমেণ্টে নিশ্চয় তাৰ ওপৰত পদক্ষেপ ল'ব। এইখিনি ক্ষেত্ৰত আমি আশাবাদী বুলি আশা কৰিছোঁ।